কিদৰে পাহৰো তোমাৰ নিবিড় প্ৰেম। তুমি আহিলা মোৰ জীৱনত যাচিবলৈ নিৰাকাৰ প্ৰেম। তুমি আহিলা মোৰ জীৱনত যাচিবলৈ নিৰাকাৰ প্ৰেম। কিদৰে পাহৰো তোমাৰ নিবিড় প্ৰেম। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহানী লিখা শুভবাৰ্তা 16 অধ্যায় 14 পদত প্ৰভু যীশুৱে এইদৰে কয়, তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। ইয়াত তেওঁ অৰ্থাৎ পবিত্ৰ আত্মা প্ৰভু যীশুৱে কৈছে যে পবিত্ৰ আত্মাই প্ৰভু যীশুৰ মহিমা কৰিব। প্ৰভু যীশুৱে ঈশ্বৰৰূপী থাকোঁতেও ঈশ্বৰৰ সমান হোৱাকে কাঢ়ি লোৱা বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হ'ল আৰু আকাৰ প্ৰকাৰত মানুহৰ দৰে হৈ নিজকে সৰু কৰি মৃত্যুলৈকে, এনেকি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল। এই হেতুকে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যেন যীশুৰ নামত আঁঠু লয় আৰু যীশুখ্ৰীষ্ট যে প্ৰভু হয় ইয়াকে যেন পিতৃ ঈশ্বৰৰ গৌৰৱৰ অৰ্থে সকলো জীৱাই স্বীকাৰ কৰে। এইকাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে। যেতিয়া শুভবাৰ্তা শুনোৱা হয় তেতিয়া পবিত্ৰ আত্মাই এই সত্যক প্ৰকাশ কৰে আৰু যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায় আৰু ঈশ্বৰৰ মহিমা হয়। কিন্তু যিকোনোৱে শুভবাৰ্তাক অস্বীকাৰ কৰে অৰ্থাৎ প্ৰভু যীশুক বিশ্বাস নকৰে তেতিয়া তেওঁ দোষী বুলি প্ৰমাণিত হয়। তেওঁবিলাকে সুদ বিচাৰৰ আসনৰ আগত থিয় হ'ব লাগিব আৰু অৱশেষত নৰকদণ্ডৰ যোগ্য হ'ব। সেই সুদ বিচাৰতো প্ৰভু যীশুৰ মহিমা হ'ব, কিয়নো তেওঁ সত্য ও ধাৰ্মিক বুলি প্ৰমাণিত হয়। আপুনি কি ধৰণৰ ঈশ্বৰৰ মহিমা কৰিব বিচাৰে? পৰিত্ৰাণ গ্ৰহণ কৰি নে নৰক দণ্ডৰ যোগ্য হয়?